যে তুমিতো বিয়া হৈ যোৱা আমাৰ ঘৰত থাকিব নোৱাৰে, আমি তোমাক একো দিব নোৱাৰে, তেতিয়া তাৰ অৱস্থা কি হ'ব? যিজন আমাৰ মৰমৰ ছোৱালী আমাতকৈ বেছিকৈ শুৱে, আমাৰ পিছত উঠে, বিয়া হোৱাৰ দিনৰ পৰা তেওঁ গিৰিয়েকৰ ঘৰত চবতকৈ আগত উঠিব লাগে, একো নাজানিলেও কাঁহী বাতি ধুব লাগে, চাহ বনাব লাগে, আনক আগত দিব লাগে, নিজে খোৱাৰ আগত। এই মানুহখিনিৰ যন্ত্ৰণাৰ কথা আমি কেতিয়াও নাভাবোঁ। তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ দিওঁ যে তেখেতে আজি নিযুত মইনা আঁচনিৰ জৰিয়তে প্ৰত্যেকজন ছোৱালীয়ে যাতে মাকৰ নিচিনা হ'ব নালাগে, লিখা পঢ়া কৰি, চাকৰি কৰি, বেপাৰ বাণিজ্য কৰি এটা মৰ্যাদা শহুৰৰ ঘৰত পায়, যাতে তাকো কয় বোৱাৰী তোমাৰ অফিচৰ টাইম হৈছে, তুমি যোৱা, বাকী কাম মই কৰিম, যোৱা যোৱা, যাতে তেনেকুৱা ধৰণৰ সন্মান আমাৰ ছোৱালীবিলাকে পায়। গতিকে সেইবোৰৰ কাৰণে UCC এটা অত্যন্ত প্ৰয়োজন। যাৰ ঘটিছে তেওঁলোকে বুজি পায়, যাৰ ঘটা নাই তেওঁলোকে বুজি নাপায়। আৰু এই মই যিখিনি কথা কৈছোঁ সেই দৃষ্টিৰে যদি আমি চাওঁ, তাতকৈও বেছি কঠোৰ আইন আমাক লাগে। এতিয়া